নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু দুটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকলৈ আৰু যদি ভাল খবৰকেইটা সকলো গম পালেই তথাপিতো মই ইয়াৰ বিস্তৃত সহকাৰে আপোনালোকক তথ্য সহকাৰে বিশ্লেষণ কৰিম। আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাই তেতিয়া বুজি পাব। আৰু লগতে যি এটা সৰু অনুৰোধ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব কিবা থাকিলে। লগতে যদি ভাল লাগিছে আৰু শ্বেয়াৰ কৰি দিব, বহুতৰে চাগে ভাল নালাগে সেইকাৰণে শ্বেয়াৰ নকৰে। আৰু কেইদিনমান হয়তো পিছত ময়ো ভিডিঅ' দিয়া বন্ধ কৰিম আৰু এটা অলপ ইটো সিটো কাৰণ আহি পৰিছে মোৰ ভাগৰো। তো যি কি নহওক যিমানখিনি সময় পাওঁ আপোনালোকলৈ ভিডিঅ' আগবঢ়াই যাম। আৰু এতিয়া আৰম্ভ কৰিছোঁ আজি কি দুটা ভাল খবৰ আছে। প্ৰথমটো ভাল খবৰ সকলোৱে জানে SI আমি অহা 5 বছৰত কোন বিভাগত কিমান নিযুক্তি কৰিব পাৰিম তাৰো এটা ব্যৱস্থা আমাৰ কেবিনেটত এখন সৰু কমিটি কৰি দিছোঁ। তেওঁলোকে কথা বতৰা চলাই আছে। আমাৰ লক্ষ্যটো হ'ল যে এই 5 বছৰত যেনেকৈ নিযুক্তি হ'ল অহা 5 বছৰতো আমি নিযুক্তিৰ সেম স্পীড এটা মেইনটেইন কৰিব খুজিছোঁ, যাতে ফাইনেলি অসমৰ ল'ৰা ছোৱালীৰ মনত এই ধাৰণাটো আহি যায় যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ। নতুনকৈ আমি অলপ কাগজ ওলাম। SI সকলৰ নিযুক্তিৰ বয়স আমি এবছৰ বঢ়াই দিম। কনিষ্টবলত যেনেকৈ দিলোঁ আমি SI কো 1 বছৰ বঢ়াই দিম। বয়স বঢ়াই দিয়া হ'ল। অসম আৰক্ষী ABUB যেনেদৰে এবছৰ বঢ়াই দিলে, এতিয়া SI কাৰণেও 1 বছৰ বঢ়াই দিছে। UB ক্ষেত্ৰত হওক বা AB ক্ষেত্ৰতে হওক, এতিয়া অফিচিয়েলি ৱেবছাইট হ'ব, কিন্তু যোৱাকালিতো CM ছাৰে ঘোষণা কৰি দিলে। যি নিযুক্তি মেলা আছিলে, যি নিযুক্তিৰ অনুষ্ঠান আছিলে, তাতে CM ছাৰে গোটেই কথাখিনি ক'লে। আৰু আনটো ভাল খবৰ হৈছে অহা যদি নেক্সট BJP যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আকৌ পুনৰ 1 লাখ চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। অলৰেডি ইয়াৰ কাৰ্যসূচী গৈছে। মই আগৰ ভিডিঅ'বিলাকত ধুনীয়াকৈ আপোনালোকক কওঁ যে নিযুক্তি প্ৰক্ৰিয়াটো কেনেধৰণে হয় বা নিযুক্তি ক'ৰ পৰা আহিব। আৰু মই এইখিনিতে আৰু এটা কথা কওঁ পুনৰ, কামাণ্ডোৰ পোষ্ট যি 3টা আছিলে কনষ্টেবলৰ, সেই 3টাতকৈ আৰু বেছি নহয়। আৰু নোহোৱা কাৰণটোৱে হ'ল কামাণ্ডোৰ বেটেলিয়নৰ এতিয়া নতুন বেটেলিয়ন, যিহেতু তেওঁলোকৰ ৰিটায়াৰমেণ্ট হোৱা নাই আৰু তেওঁলোকৰ প্ৰমোশ্যন হোৱা নাই, সেইকাৰণে কামাণ্ডো বেটেলিয়নত কেতিয়াও পোষ্ট ইনক্ৰিজ নহয়। এইটো ফুল এণ্ড ফাইনেল। আৰু এইটো কথা মই নহয়, এইটো CM ছাৰে নিজে কৈছিলে। এতিয়া আহিছোঁ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কেনেদৰে আকৌ পুনৰ 1 লাখ নিযুক্তি হ'ব বা পোষ্ট ইনক্ৰিজ কেনেকৈ হ'ব। তো আপোনালোকক মই জনাওঁ যে CM ছাৰে নিজে কৈছে যে যিমানবিলাক ৰিটায়াৰমেণ্ট হৈ আছে, আজি মই আগতে কৈছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক যে 85, 86, 84, 83, 87লৈকে 88লৈকে যিমানবিলাক মানুহৰ নিযুক্তি হৈছিলে সেই সময়ত, কিন্তু সেই গোটেই মানুহবিলাক আজিৰ তাৰিখত ধুম ৰিটায়াৰমেণ্ট হৈ গৈছে। গতিকে এইবিলাক মানুহৰ পোষ্ট ভেকেঞ্চি হৈ আছে আৰু সেইকাৰণে তেওঁলোকৰ পোষ্টবিলাক আপডেট হৈ আছে। এই মানুহজন নিশ্চয় দেখিছে আপোনালোকে, এওঁ হ'ল কলিয়াবৰ থানাৰ OC আছিলে। তেখেতে ইন্সপেক্টৰ ৰেংকত আছিলে কলিয়াবৰ থানাৰ। তেখেতক আমাৰ ফুটবল মেটচ পাতিছিলোঁ, তেখেতক চিফ গেষ্ট হিচাপে মাতিছিলোঁ, তেখেতে আহিছিলে। এই মানুহজন, এই ছাৰে এতিয়া অন প্ৰমোশ্যন পাইছে DSP লৈ। গতিকে DSP লৈ যিহেতু প্ৰমোশ্যন পালে, তেখেতে ইন্সপেক্টৰ আছিলে আৰু এতিয়া সেই ইন্সপেক্টৰ পোষ্টটো ভেকেঞ্চি আছে। এওঁৰ লগতে আৰু বহুত কেইজন মানুহে DSP লৈ প্ৰমোশ্যন পাইছিলে, যাৰ ৰেংক আছিলে ইন্সপেক্টৰ। গতিকে আপোনালোক সকলোৱে জানে ইন্সপেক্টৰ ৰেংক নেক্সট আপোনালোকৰ DSP হয়। গতিকে DSP লৈ প্ৰমোশ্যন পোৱাৰ লগে লগে ইন্সপেক্টৰ ৰেংকখিনি খালী হ'ল। আৰু ইন্সপেক্টৰ ৰেংকখিনি ঠাইত এতিয়া কি আহিব, SIৰ যিসকল ছিনিয়ৰ আছে সেই SI ছিনিয়ৰসকল এতিয়া ইন্সপেক্টৰলৈ আহিব। গতিকে আৰু SIৰ পোষ্ট যথেষ্ট ভেকেঞ্চি হ'ব। মই যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছিলোঁ আপোনালোকৰ SI পোষ্ট ইনক্ৰিজ হ'ব। এতিয়াও কৈছোঁ যে আপোনালোকৰ SI পোষ্ট ইনক্ৰিজ হ'ব। কি হ'ব মই আপোনালোকক তথ্য সহকাৰে জনাই দিলোঁ। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে মিছ নকৰিব। গোটেইকেইটা আপোনালোকৰ গুড ইনফৰমেশ্যন, সঠিক তথ্য গোটেইখিনি মই আপোনালোকৰ আপডেট মই লৈ আহিম, দি যাম। আপোনালোকে চিন্তা নকৰিব। একদম আসাম পুলিচ, আসাম ফৰেষ্টৰ এজুটেড যথেষ্ট কিছুমান। ইয়াৰ আগত মই এটা নটিচ এখন দেখাইছিলোঁ যে অসম আৰক্ষী যিসকলে আজিৰ তাৰিখত 5 বছৰ কমপ্লিট কৰিলে, UB কে APRO কে ফায়াৰকে ধৰি তেওঁলোকে এতিয়া ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। এইটো কথাও মই অফিচিয়েলি আপোনালোকক আপডেট দিছোঁ। এতিয়া সেইকাৰণে যিমানবিলাক অফিচিয়েল আপডেট আছে গোটেইবিলাক মই আপোনালোকক তথ্য সহকাৰে দিম। আপোনালোকে খালি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰায় সকলোকে শ্বেয়াৰ কৰি দিব যে কথাখিনি এনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ। মই অদূৰ ভৱিষ্যতে ইউটিউব কৰোঁ নকৰোঁ নাজানো, আপোনালোকক পৰাপক্ষত যিমানখিনি পাৰোঁ দি যাম। আৰু এটা কথা কওঁ আপোনালোকক, মই এতিয়া পুনৰ কৈছোঁ SI পদ আপোনালোকৰ ইনকেছ হ'ব আৰু APFৰ ইনকেছ হ'ব। কাৰণ কেলৈ অহা সপ্তাহমানত আপোনালোকৰ APFৰ প্ৰায় 100+ মানুহৰ প্ৰমোশ্যন হ'ব। আৰু সেই প্ৰমোশ্যন হোৱাৰ লগে লগে যিসকল গোটেইখিনি কনষ্টেবলে প্ৰমোশ্যন হ'ব, তাৰপিছতে তাত আপোনালোকৰ নেক্সট যিখিনি পদ খালী হ'ব সেইখিনি আকৌ চাগে এতিয়া যি 405টা আছিলে 405টাৰ লগত আপোনালোকৰ পোষ্ট তাত প্লাছ কৰি দিব। অৰ্থাৎ 405টাৰ লগত যদি 100 হয় তেতিয়াহ'লে 504টা পদ আকৌ বাঢ়িব। সেইকাৰণে আপোনালোকে খুব ভালদৰে প্ৰিপেৰেশ্যন কৰক, খুব ভালকৈ চাওক। মোক বহুতে
চিলেবাছৰ কথা কয় চিলেবাছলৈ মোৰ মানে কি নিজৰ ডিউটিও থাকে আৰু ইটো সিটো কাম থাকে সেইকাৰণে চিলেবাছ চাবলৈ হ'লে সময়ৰ গোটেই প্ৰয়োজন হয় অলপ ষ্টাডি কৰিব লাগিব গতিকে মই চিলেবাছটো অলপ লাহেকৈ দিম বুলি ভাবিছোঁ আপোনালোকক গতিকে আপোনালোকৰ পৰাপক্ষত যিমানখিনি তথ্য আছে মই তথ্যখিনি আপোনালোকৰ আগত আগবঢ়াই যাম এইটো প্ৰথম দুটা ভাল খবৰ হ'ল এটা হ'ল আপোনালোকে SI কাৰণে পোষ্ট মানে বয়সটো বঢ়াই দিলে আৰু দ্বিতীয় কথা হ'ল SI পোষ্ট ইনকেছ হ'ব লগতে আৰু ইটো ভাল খবৰ হৈছে 3 নম্বৰ ভাল খবৰ 3 নম্বৰটো মই কোৱা নাছিলোঁ 3 নম্বৰ ভাল খবৰটো হৈছে আকৌ নেক্সট যেতিয়া বিজেপি চৰকাৰ আহিব তেতিয়া আকৌ পুনৰ 1 লাখ নিযুক্তি দিব এই কথাটো CM ছাৰে যোৱাকালি যি নিযুক্তি অনুষ্ঠান আছিলে সেই নিযুক্তি অনুষ্ঠানত আপোনালোকলৈ আগবঢ়ালে তো কথাখিনি এনেকুৱা ধৰণৰ আছে আৰু এতিয়া যদি এপ্ৰিলত তোমাৰ ইলেকশ্যন হৈ যায় তাৰপিছতে আপোনালোকৰ মে'ত আপোনালোকৰ চৰকাৰ গঠন হ'ব যোনেই নহওক লাগিলে যদি বিজেপি হয় তেতিয়াহ'লে নেক্সট আকৌ আপোনাৰ নিযুক্তি প্ৰক্ৰিয়া যিটো আছে সেইটোৰ পাতিবলৈ আৰম্ভ কৰিব গতিকে কেতিয়াকৈ ইণ্টাৰভিউ হয় ক'ব পৰা নাযায় কিন্তু CM ছাৰে যিহেতু ডিচেম্বৰ বুলি কৈছে গতিকে আমি ডিচেম্বৰলৈ ৱেইট কৰিব লাগিব গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ বৰ বেছি দীঘলীয়া ভিডিঅ' হ'লে আপোনালোকে চাবলৈ অসুবিধা পায় গতিকে কথাখিনি আজি ইমানতে সামৰিছোঁ সকলো ভালে থাকক ধন্যবাদ